গগৈৰ বিৰুদ্ধে পুনৰবাৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ 100% হৈছে পাকিস্তানী এজেণ্ট। যদি গৌৰৱ গগৈৰ সাহস আছে তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ এবাৰ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত যিবোৰ তথ্য আছে সেই তথ্যবোৰ যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰে তেনেহলে মুকলিকৈ গৌৰৱ গগৈয়ে ঘূৰি ফুৰিব নোৱাৰিব বুলি এবাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাহস আছে যদি মোৰ ওপৰত মানহানি গোচৰ দিয়ক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ আছে মোৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য। নিৰ্বাচন নাথাকিলে গৌৰৱ গগৈৰ বিৰুদ্ধে মই আৰু অধিক কঠোৰ হলো হয়, কিন্তু নিৰ্বাচনৰ সময়ত কঠোৰ হলে মানুহে মোক ৰাজনীতি কৰা বুলি কব। মোৰ হাতত থকা তথ্য ফাদিল হলে মুকলিকৈ ঘূৰি ফুৰিব নোৱাৰে গৌৰৱ গগৈয়ে। যি কৰিব লাগে সময়ত মই গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো কৰিম। গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিচাপে কৈছো গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। জুবিনক ন্যায় দিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে তথ্য ৰাজহুৱা কৰিম বুলি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান। আৰু গৌৰৱ গগৈক লৈ পুনৰবাৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট বুলি এইবাৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু গৌৰৱ গগৈৰ যদি সাহস আছে তেনেহলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ এবাৰ প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈক। গৌৰৱ গগৈৰ বিৰুদ্ধে যি প্ৰমাণ আছে সময়ত মই সকলো ৰাজহুৱা কৰিম, আৰু মোৰ হাতত থকা তথ্য ৰাজহুৱা হলেই গৌৰৱ গগৈয়ে মুকলিকৈ ঘূৰি ফুৰিব নোৱাৰিব বুলি এবাৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। গৌৰৱ গগৈক লৈ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আজিৰ দিনটোত মন্তব্য আগবঢ়াব লৈছো। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি যে পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি যে 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লেণ্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ হি ইজ এ প্লাণ্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিম। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি যে পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি যে 100% পাকিস্তানী এজেণ্ট। He has been planted by foreign power in the state of India, in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে
মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমেই যি কৰিব লাগে 100% আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ হি ইজ এ প্লান্টেড পাৰ্চন মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি যিটো আপুনি এইমাত্ৰই ক'লে সেইকাৰণে